বিয়া মানুহ নহয় চৰি বিয়া হোৱা মানুহটো থাকিবই কোনোবা এজন নিশ্চয় থাকিব। আমাক বিজেপিয়ে এই সময়ত বহুত ধৰণৰ মানে মৰম আমাক দিয়া নাই। আজিকালি राकेश ब्रह्म सार फिन आरोबाव प्रेस मिट बा खौरांनि गेजेरजों फैबाय थानाय बा फैगौ इलेक्शननि थाखाय गोबां खोथा बुंदों आरो लोगोसे बिथांमोना जे फैगौ इलेक्शनाव हारसिङैनो इलेक्शन गेलेगोन ना इन्डियाजों ना इन्डियानिफ्राय बिथांमोना ओंखारसिगोन नैबे भिडिअनि गेजेरजों नोंथांमोना नायनानै लानो हागोन। आरो बेजोंनो लोगोसे मानगोनां हाग्रामा महिलारि सार हेमन्त बिश्व शर्मा सारखौ मदद होनायनि खायसे खोथा बेरखांनाय जों नैबे खौरांनि गेजेरजों मोननाय जादों आरो गोबां खोथा बिथाङा नैबे प्रेस मिटनि गेजेरजों फोरमायदों। नोंथांमोना भिडिअखौ जोबजासिम नाय आरो लोगोसे बिथाङा फोरमायनाय बायदिब्ला आरो फिन खेबसेबाव आसामाव बिथां हेमन्त बिश्व शर्मा सारखौ आरोबाव सिएम भिडिअखौ जोबजासिम नाय। ৰাইজৰ মাজত আমি যুৱ শাখাই এবাৰ এটা নতুন উদ্যমেৰে বিটিচি অঞ্চলৰ যে আমাৰ 26টা জনগোষ্ঠী আছে আৰু এই 26টা জনগোষ্ঠীৰ আশা আকাংক্ষা তেখেতসকলৰ পাৱা প্ৰাপ্য আৰু বিশেষ কৰি মান সন্মানেৰে জীয়াই থকা যি এটা পৰিৱেশ লাগে সেই পৰিৱেশটো আমি যুৱ শাখাই এইবাৰ ঘূৰাই আনি দিম আৰু আমি ইয়াত সকলো জাতিয়ে ঐক্যবদ্ধ হৈ আমি এইবাৰ বিটিচি এৰিয়াৰ যি আমাৰ পলিটিকেলি যি মানে যি মানে এটা বেছ আছে সেই বেছটো আমি বিৰাট ষ্ট্ৰং কৰাৰ কাৰণে আমি কাম কৰি তাৰে এটা পাৰ্ট হ'ল 21 তাৰিখৰ হ'বলগীয়া যোনটো কাৰ ৰেলী ইয়াক আমি শান্তি ৰেলীয়ে কওঁ। ইয়াৰ আমি 26টা জনগোষ্ঠীৰ সপোন বুলি কৈছোঁ বৃহৎ এটা ৰেলী হ'বলৈ গৈ আছে যুৱ শাখাৰ নেতৃত্বত। আৰু আমাৰ যুৱসকলে গোসাইগাঁৱৰ পৰা ৰৈ পেলাই অলৰেডি যিমানখিনি আমাৰ প্ৰাইমাৰী আছিলে বুথ কমিটি আছিলে আমি সেইবিলাকক ষ্টেণ্ডৰ কাম কৰিছোঁ, বহুত ষ্ট্ৰঙত কাম কৰিছোঁ। আহি থকা যি বিটিচিৰ যি এছেম্বলি যিখিনি 15টা চিট আছে এই 15টা সমষ্টিত এইবাৰ UPPলে ভাল এটা ৰিজাল্ট কৰিব, এইটো একদম আজিৰ দিনত নিশ্চিত হৈ আছে। কাৰোবাৰ লগত মিত্ৰতা হ'ব নেকি? আমি অলৰেডি বহুতাৰ লগতে কথা পাতি আছোঁ। কংগ্ৰেছৰ লগত আজিলৈকে 7 এলানি বৈঠক আমাৰ চলিছে, কেন্দ্ৰতো চলিছে, ইয়াতো চলি আছে। বিজেপিৰ লগত মিত্ৰতাটো থাকিব না নাই এইটো আজিৰ দিনৰ সন্দেহৰ মানে আৱদ্ধত আছে। তথাপিও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহুবাৰ কথা আমাৰ প্ৰধান আমাৰ UPPলৰ প্ৰধান ডাঙৰীয়াই কথা চলি আছে। আমি আশাবাদী নহয় 20 আৰু 21 তাৰিখৰ ভিতৰত আমাৰ যোনটো চূড়ান্ত মিত্ৰতাৰ যোনটো ৰূপ এই ৰূপটো আমি পাম। আৰু আমি বহুতে আমাৰ যুৱ শাখা বা অন্য শাখা যি শাখাসমূহ আছে সকলোৱে কৈছে যে আমাক বিজেপিয়ে এই সময়ত বহুত ধৰণৰ মানে মৰম আমাক দিয়া নাই। আজিকালি মানে বিটিআৰ অঞ্চলত বিজেপিৰ এতিয়া খুব মৰমীয়া এটা পাৰ্টি হৈছে। গতিকে আমাৰ লগত এলানি যেতিয়া হ'ল আমাৰো এতিয়া মনত অলপ ক্ষোভ আছে, কাৰণ বিগত হৈ যোৱা নিৰ্বাচনবিলাকত বিজেপিৰ লগত থকাৰ কাৰণে আমি আজি এই ধৰণৰ পৰিৱেশত আমি দাগ হ'লোঁ। মুছলমান সমাজে আমাক এভইড কৰিলে, UPPL দলক মুঠেই ভোট নকৰিলে, আদিবাসী ভাইসকলে মুঠেই ভোট নকৰিলে। গতিকে আমাৰ যিহেতু বড়োৰ পিছতে আমাৰ মুছলমানসকল ইয়াত মানে বাস কৰে, গতিকে আমি মুছলমানক এৰি পেলাই কোনো ধৰণৰ ৰাজনীতিকৰ আমাৰ উন্নতি হ'ব বুলি আমিও যুৱ শাখাৰ পৰা আমাৰ বিভিন্ন সময়ত বিভিন্ন মিটিঙত আমাৰ এই কথাটো চলি আছে। মই আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি আমাৰ সভাপতিজনক প্ৰমোদ বড়ো ডাঙৰীয়াক মই অনুৰোধহে কৰিম, আমি বিটিআৰৰ জনগণৰ আৰু ৰাজনীতিকৰ মেৰুকৰণটো চাই আমি যিমানটো পাৰোঁ ইমান আমি NDAৰ পৰা ওলাই আহিলে আমি যুৱ শাখাই আমি ভাল পাম বুলি আমি তেখেতক আহ্বান জনাওঁ। আপোনাৰ যিহেতু 15টা বিটিচি সমষ্টি আছে, এই সমষ্টিত অকলে খেলিব নে বাহিৰত যিখিনি খেলাৰ এটা চিন্তা চৰ্চা কৰি আছে তাতে মিত্ৰতা? আমি 26টা সমষ্টি অলৰেডি থিৰাং কৰিছোঁ, হয়তো এটা দুটা ইফাল ভাল হ'ব আৰু 15টা চিট আমি খেলিমেই। ইয়াত মিত্ৰতা যদি 20 তাৰিখত কি ধৰণে ৰূপ লয় আৰু আমি অলপ আগতে কৈছোঁ 90% মিত্ৰতাৰ পক্ষত আৰু UPPL দল আজিৰ দিনত নাই। 10% আশাত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ধৰণেৰে হাগ্ৰামা ডাঙৰীয়া বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত মিলাব, তাত মানে বহুত এটা কনফিউজন আছে। কাৰণ হাগ্ৰামাও খুব মানে অখৰা কৰি ইয়াত ৰাজনীতি কৰিব, UPPLৰ লগত তেখেতৰ মানে যোনটো সংঘাত এই সংঘাতটো ইমান সহজতে নিৰ্মূল কৰি পেলাই
UPPLৰ লগত BPF মানে মিক্স হৈ পেলাই ৰাজনীতি কৰিব এই অঞ্চলত মই সেইটো মোৰ ফালৰ পৰা ব্যক্তিগত মোৰ যোনটো জ্ঞান মই সেইটো দেখা নাই গতিকে এনেকে যদি আমি ক্যালকুলেশন যাওঁ আৰু আমি যদি যুৱ শাখাই যি আমি যি মানে আবেদন আমাৰ সভাপতি ডাঙৰীয়াক কৰিছো যে এই সময়ত চিনাৰী এইটোৱে কৈছে যে আমি NDAৰ পৰা ওলাই অহাটো যুৱ শাখাৰ পৰা বিচাৰিছে আৰু ৰাইজেও বিচাৰিছে মুছলমানবাসী ৰাইজে বিচাৰিছে বড়োবাসী ৰাইজে বিচাৰিছে সকলোৱে সেইটোৱে বিচাৰিছে দলৰ নেতৃত্বত NDA চৰকাৰ অসমৰ হ'ব এইটো ফাইনাল এতিয়া আমি চৰকাৰ হৈ পেলাই চৰকাৰ কৰি পেলাই ৰাইজৰ মাজত সমাজত আমি কেনেকে কাম কৰিম সেইটোহে আমাৰ আচল কৰিব লগা বা কাম কৰিব লগা বা সোমাই পেলাই কাম কৰিব লগা আছে তো এইটো চবেই জানে আমি জানো বিজেপিৰ যিমান কৰ্মকৰ্তাসকল আছে বা বুথ লেভেলৰ যিমান কৰ্মকৰ্তাসকল আছে বা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীসকল আছে আপোনালোকে জানে গ্ৰাছৰুট লেভেলৰ গাঁৱৰ ভিতৰুৱা গাঁৱত অঞ্চলত কি সমস্যা আছে নাই সকলো জাতি জনগোষ্ঠীৰ কি সমস্যা আছে নাই সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সোমাই পেলাই আপোনালোকে জানে কি কাম কৰিলে ৰাইজে ভাল পাব সেইবিলাক কথা আপোনালোকে নিজে জানে তো এই হিচাপত নিশ্চয় আপোনালোকে কাম কৰি আছে যাৰ ফলত আজি চৰকাৰ বনাবলৈ সক্ষম হৈছে আৰু এইবাৰো চৰকাৰ হোৱাটো কথা ইয়াত চৰকাৰ হ'ব না নাই এইবিলাক কথা আলোচনা কৰি লাভ নাই আৰু আপোনালোকে যদি বেয়া নাপায় কোনোবা বেয়া মানুহটো থাকিবই একজন দুইজন মই জানো মই এটা কথা কম বেয়া মানুহ নহয় চৰি বেয়া পোৱা মানুহটো থাকিবই মই কোনোবা এজন দুইজন নিশ্চয় থাকিব মই কম নাকি ভাবি আছো কম নাকি ক'ব পাৰিব না ক'ব পাৰিব পিছত কিবা কিবি নকৰিব এইবাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বনাব লাগে লাগে না নালাগে কোনোবা ফেৰা মেৰা থাকিব পাৰে মই কিন্তু কৈছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ চিফ মিনিষ্টাৰ হ'ব লাগে থাকে দলৰ মাজত একজন দুজন থাকে আমাৰ দলতো থাকে বিজেপি দলতো থাকে সব সমান হ'ব হয় না নহয় একজন দুজন থাকে কাৰোবাক ভাল পায় কাৰোবাক বেয়া পায় এইটো থাকে আমাৰ বিশেষ দলতো আছে থাকে এইটো কিন্তু ইয়াৰ মাজতেও আমি যাব লাগিব কাম কৰিব লাগিব এইটোহে কামকে হ'ব লাগে হয় না নহয় তো সেইখিনি কথা বেয়া নাপাবি চিফ মিনিষ্টাৰ ডক্টর হিমন্ত বিশ্ব শর্মাই হব আমি সাপোর্ট করি नैबे भिडिअखौ नायनानै नोंथांमोना बुजिबाय जानांगौ बिथां राकेश ब्रह्म सार मा खोथा फोरमायलांखो आरो मा बुंलांखो जे फैबाय थानाय जे इलेक्सन 2022 मायथाइयाव जानो गोनां MLA इलेक्सनखौ लानानै गोबां खोथा बुंदों आरो बेजोंनो लोगोसे NDA जे बिथांमोना NDA आव दं बिथांमोना NDA निफ्राय ओंखारगोन होननानै इनडाइरेक्टलि खायसे खोथा बुंनाया जों नैबे भिडिअनि गेजेरजों नुदों आरो नोंथांमोना नैबे भिडिअखौ नायनानै निश्चय बुजिदों जानांगौ बिथाङा मा फोरमायनो थांगासिनो दं आरो मा बुंनो थांगासिनो दं गोबां खोथा बिथाङा बुंलांबाय आरो फोरमायलांबाय खनसेनि उनाव खनसे बिथाङा जे बिधान सभाखौ लानानै गोबां खोथा प्रेस मिट बा ससियेल मिडियानि गेजेरजों आरो बेजोंनो लोगोसे हाग्रामा महिलारि सार जे आसामनि CM खौ फिन खनसेबाव आरो माने CM जानायाव मदद होगोन होननानै बुंदों आरो गोबां खोथा बिथाङा नैबे खौरांनि गेजेरजों फोरमायलांनाय जों नुनो मोनदों भिडिअखौ बांद्राय गोलाव खालामब्ला नोंथांमोना जिहेतु भिडिअखौ नायनानै निश्चय बुजिखाबाय जानांगौ भिडिअखौ मोजां मोनोबा लाइक खालामना हो शेयार खालामना हो चेनेलखौ दोनबा साबस्क्राइब खालामना ला गोदान गोदान आपडेट नोंथांमोना नैबे चेनेलनि गेजेरजों मोनबाय थानाय बायसा नेक्स्ट खेबसेनो लोगो मोनलायसिगोन